প্ৰজ্ঞাষ্টেডি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আছাম পুলিচ এবি ইউবি এপিআৰও এক্সাম 2025 উপযোগী যুগত কৰা অতিকৈ গুৰুত্বপূৰ্ণ 30টাকৈ জেনেৰেল নলেজৰ এমসিকিউ প্ৰশ্নোত্তৰলৈ আজিৰ খণ্ডটি হৈছে 128। আশা কৰিছো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব। গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞাষ্টেডি আছাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে হোৱাট ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ডেইলি নিউজ পেপাৰ? প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন কি আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দৈনিক বাতৰি। বন্ধুসকল, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম আছিল দৈনিক বাতৰি। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ আছাম? অসমৰ প্ৰথম ৰজা কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মহিৰংগ দানৱ। বন্ধুসকল, মহিৰংগ দানৱ হৈছে অসমৰ প্ৰথম গৰাকী ৰজা। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ কটন কলেজ এষ্টাব্লিছড? কটন কলেজ কেতিয়া প্ৰতিষ্ঠা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1901। বন্ধুসকল, 1901 চনত গুৱাহাটী কটন কলেজ স্থাপন হৈছিল আৰু এই কটন কলেজখন হেনৰি কটনে স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, বাহ গোহাঁই পূজা ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? বাহ গোহাঁই পূজা কোনটো জনগোষ্ঠীৰ লোকে পালন কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শৰণীয়া কছাৰী। বন্ধুসকল, বাহ গোহাঁই পূজা শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকে পালন কৰে। পৰৱৰ্তী প্ৰশ্নত আছে হুইচ ইজ দ্য অল্ডেষ্ট অইল ৰিফাইনেৰী অফ আছাম? অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডিগবৈ। বন্ধুসকল, অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰখনৰ নাম হৈছে ডিগবৈ তেল শোধনাগাৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ সৰ্থেবাৰী ফেমাছ ফৰ? সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ব্ৰাছ মেটেল অৰ্থাৎ পিতলৰ বস্তু। বন্ধুসকল, সৰ্থেবাৰী পিতলৰ বস্তুৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, হু ৱাজ এৱাৰ্ডেড দ্য পদ্মশ্ৰী ইন 2019? 2019 চনৰ পদ্মশ্ৰী বঁটা কোনে লাভ কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি উদ্ধৱ ভৰালী। বন্ধুসকল, 2019 চনৰ পদ্মশ্ৰী বঁটা উদ্ধৱ ভৰালীয়ে লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হু ডিছকাভাৰ্ড টি ইন আছাম? অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰবাৰ্ট ব্ৰুচ। বন্ধুসকল, ৰবাৰ্ট ব্ৰুচে অসমত চাহ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম? আহোমৰ শেষ ৰাজধানী কি আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি যোৰহাট। বন্ধুসকল, আহোমসকলৰ শেষ ৰাজধানী আছিল যোৰহাট। নেক্সট কুৱেশ্যন, হুৱেৰ ডিড দ্য প্ৰাইম মিনিষ্টাৰ ষ্টাৰ্ট দ্য স্বচ্ছ ভাৰত অভিযান? ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা আৰম্ভ কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰাজঘাট। বন্ধুসকল, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাজঘাটৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ৰিভাৰ ছেপাৰেটছ দ্য কাৰ্ভি প্লেটু ফ্ৰম দ্য নাগা হিলছ? কোনখন নদীয়ে কাৰ্ভি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ধনশিৰি। বন্ধুসকল, ধনশিৰি নদীয়ে কাৰ্ভি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰে। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট চাৰ্ক ছামিট হেল্ড? চাৰ্কৰ প্ৰথম শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ঢাকা। বন্ধুসকল, চাৰ্কৰ প্ৰথম শীৰ্ষ সন্মিলন বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কাউন্সিল অফ ষ্টেটছ নন এজ?
ৰাজ্য পৰিষদক কি বুলি কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰাজ্যসভা। বন্ধুসকল, ৰাজ্য পৰিষদক ৰাজ্যসভা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, দ্য বগীবিল ব্ৰিজ কানেক্ট হুইচ টু প্লেচেছ? বগীবিল দলংখনে কোন দুখন ঠাইক সংযোগ কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ধেমাজি এণ্ড ডিব্ৰুগড়। বন্ধুসকল, বগীবিল দলংখনে ধেমাজি আৰু ডিব্ৰুগড়ক সংযোগ কৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নাম্বাৰ অফ লোকসভা চিটছ ইন আছাম? অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 14। বন্ধুসকল, অসমৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে 14। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ লাক্ষাদ্বীপ? লাক্ষাদ্বীপৰ ৰাজধানী কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কাৱাৰাটী। বন্ধুসকল, লাক্ষাদ্বীপৰ ৰাজধানী হৈছে কাৱাৰাটী। নেক্সট কুৱেশ্যন, ৰাখাল পূজা ইজ চেলিব্ৰেটেড বাই হুইচ পিপুল অফ হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? অসমৰ কোন জিলাৰ ৰাইজে ৰাখাল পূজা পালন কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গোৱালপাৰা। বন্ধুসকল, অসমৰ গোৱালপাৰা জিলাৰ লোকসকলে বা ৰাইজে ৰাখাল পূজা উৎসৱ পালন কৰে। নেক্সট কুৱেশ্যন, হু ৰট প্ৰহ্লাদ চৰিত? প্ৰহ্লাদ চৰিত কোনে লিখিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হেম সৰস্বতী। বন্ধুসকল, হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এডপ্টেড? ভাৰতৰ সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 26 নৱেম্বৰ 1949। বন্ধুসকল, 26 নৱেম্বৰ 1949 চনত ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ নাবাৰ্ড ফৰ্মড? নাবাৰ্ড কোন বছৰত গঠন হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1982। বন্ধুসকল, 1982 চনত নাবাৰ্ড গঠন হৈছিল। নেক্সট কুৱেশ্যন, হু এষ্টাব্লিছড টি প্লেণ্টেশ্যন ইন আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম? অসমত কোনে প্ৰথমবাৰৰ বাবে চাহ বাগিচা স্থাপন কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মণিৰাম দেৱান। বন্ধুসকল, মণিৰাম দেৱানে অসমত পোন প্ৰথমবাৰৰ বাবে চাহ বাগিচা স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, চাইনা নেহৱাল ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? চাইনা নেহৱাল কোনটো খেলৰ সৈতে সম্পৰ্কিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বেডমিণ্টন। বন্ধুসকল, চাইনা নেহৱাল বেডমিণ্টন খেলৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য আছাম গণ পৰিষদ ফৰ্মড? অসম গণ পৰিষদ কেতিয়া গঠন হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1985। বন্ধুসকল, 1985 চনত অসম গণ পৰিষদ গঠন হৈছিল। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য স্মলেষ্ট ষ্টেট অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গোৱা। বন্ধুসকল, ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম হৈছে গোৱা। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ডিড দ্য বৰদলৈ ট্ৰফি ফুটবল কম্পিটিশ্যন ষ্টাৰ্ট? কোন বছৰত বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1952। বন্ধুসকল, 1952 চনত অসমত বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰি ইজ নট মেম্বাৰ অফ বিমষ্টেক? কোনখন দেশ বিমষ্টেকৰ সদস্য নহয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পাকিস্তান। বন্ধুসকল, পাকিস্তান বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰ নহয়। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য বেটল অফ চৰাইঘাট ফৰ্ট? শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1671 চনত। বন্ধুসকল, 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল আহোম আৰু মোগলৰ মাজত। নেক্সট কুৱেশ্যন, ইন হুইচ ৰিভাৰ অফ আছাম ৱাজ
crude oil found for the first time? অসমৰ কোনখন নদীত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল পোৱা গৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বুঢ়ীদিহিং। বন্ধুসকল, অসমৰ বুঢ়ীদিহিং নদীত পোনপ্ৰথমবাৰৰ বাবে খাৰুৱা তেল সন্ধান পোৱা গৈছিল। নেক্সট কুৱেশ্যন, কথাকলি ডেন্স ইজ ফৰ্মড হুইচ ষ্টেট? কথাকলি নৃত্য কোনখন ৰাজ্যৰ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কেৰালা। বন্ধুসকল, কথাকলি হৈছে কেৰালা ৰাজ্যৰ এটি লোকনৃত্য। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম গৰাকী উপ ৰাষ্ট্ৰপতি কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। বন্ধুসকল, ভাৰতৰ প্ৰথম গৰাকী উপ ৰাষ্ট্ৰপতি হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।